সি মোক কৈছিল, তই যে কথা বহুত কম কওঁ জান। নাজানো ক'বহে নিবিচাৰ নে মৌন হৈ থাকি ভাল পাওঁ। আৰু কৈছিল, তই মোৰ কাষত থাকিলে মোৰ চকুলৈ কম আৰু আকাশখনলৈহে বেছি চাই থাকো বুলি। সুধিলেও একো নকওঁ। এদিন সি মোক কথাৰ মাজতে সুধিছিল, আজি কিয় ইমান বৰষুণ পৰিছে বাৰু? মই মাত্ৰ আকাশখনলৈ চাই কৈছিলোঁ, নাজানো, মেঘক সোধা না। সি মোৰ উত্তৰ শুনি কৈছিল, আকাশখন ঢুকি নাপাওঁ যদিও তোৰ মনৰ বিশালতাবোৰ মই বুজি পাওঁ, তই নক'লেও। মোৰ বাৰ্থডে দিনা তাক মোৰ ঘৰলৈ ইনভাইট কৰিছিলোঁ। সেইদিনা মোৰ লগৰ কোনোৱেই নাছিল, কেৱল মোৰ মা, দেউতা, ভাইটি আৰু সি। ভাইটি ভিডিঅ' গেম খেলাত ব্যস্ত আছিল, দেউতা হয়তো নিউজ পেপাৰ পঢ়ি আছিল, আৰু মায়ে তাক কিবা কৌতূহল দৃষ্টিত চাই আছিল। সি ভয় খাই কৈছিল, আণ্টি, গুণগুণ আৰু মই উই আৰ জাষ্ট গুড ফ্ৰেণ্ডছ, নাথিং এলছ বিহাইণ্ড ইট। মই আৰু মায়ে খুব হাঁহিছিলোঁ তাৰ ভয় দেখি। আৰু সি মোৰ হাঁহিটো সেইদিনাই প্ৰথম দেখিছিল। তাৰ মৰমবোৰ চকলেটছ এণ্ড টেডি বিয়াৰৰ মাজত আবদ্ধ নাছিল বাবে মই তাক কৈছিলোঁ, তুমি কেৱল মানুহটো আহিলেই হ'ব বুলি। সেইদিনা সি মোৰ বাবে তাৰ মাকে তাঁতশালত বোৱা এখন ফুলাম গামোচা আৰু সি লিখা এটা কবিতা লৈ আহিছিল। মোৰ বাৰ্থডে কেক কটাৰ পাছত সি মোক কৈছিল, কবিতাটো মই গাই শুনাওঁ। ময়ো খুব ফূৰ্তিত গৈছিলোঁ শুনোৱা বুলি। মোৰ মা কাষত থকাৰ বাবে সি বহু লাজ আৰু ভয় কৰিছিল যদিও কবিতাটো গাই শুনাইছিল এনেধৰণে, নিশাৰ অন্তত দিনটোৰ সমাপ্তি বুলি, অভিমানৰ অন্তত ভাল লগাৰ পাতনি বুলি, উপজা দিনৰ হিয়াঙৰে অভিনন্দন তোমালৈ। তোমাৰ ভাল লগাবোৰ তোমাৰ পথৰ লগৰী হওক, তোমাৰ সপোনবোৰ তোমাৰ দিঠকত আহি জিৰণি লওক। তোমাৰ দৰদৰ কাৰণ শাওনৰ বৰষুণ জাক হওক, তুমি নথকা বেলিকাত তোমাৰ মধুৰ স্মৃতি সোঁৱৰণি হওক। আৰু শেষত মোৰ চকুলৈ চাই সি কৈছিল, শৰীৰ সুস্থতা, অন্তৰৰ আন্তৰিকতা আৰু আশাবোৰ, স্পষ্টতাবোৰ তোমাৰ দুগুণে বাঢ়ক বুলি।